নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টসকল তোমালোকে সুধি আছিলে যে ছাৰ আমাৰ এইবাৰ হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল পেপাৰসমূহ মানে উত্তৰ বহীসমূহ ক'ত চোৱা হ'ব। চ' তোমালোকে ইমান টেনশ্যন কৰিব নালাগে। তোমালোকৰ যিখিনি থিয়ৰী পেপাৰ আছে থিয়ৰী পেপাৰখিনি তোমালোকৰ কলেজতে চোৱা হ'ব। তোমালোকৰ যিটো কলেজ আছে তোমাৰ কলেজতে চোৱা হ'ব আৰু যিখিনি তোমালোকৰ OMR পেপাৰ আছে OMR পেপাৰখিনি তোমালোকৰ গুৱাহাটীত লৈ যাই চোৱা হ'ব। মানে গুৱাহাটী ক'ত লৈ যাব তোমালোকৰ যিটো নতুন কৰি ডিভিজন 1 খুলিছে ASSEB যেটো তোমালোকৰ আছে এইটো অফিসত তোমালোকৰ চোৱা হ'ব। আৰু OMR পেপাৰখিনি কিহত চোৱা হ'ব মানুহে নাচাই এইটো তোমালোকৰ মেচিনত দি চোৱা হ'ব। ভাল কৰি তোমালোকে গম পোৱা মেচিনত দি তোমালোকৰ OMR পেপাৰসমূহ চাব এটা এটা কৰি। সো তোমালোকে ইমান টেনশ্যন কৰিব নালাগে। আৰু এটা কথা তোমালোকৰ যিখিনি নাম্বাৰটো আছে যেটো OMR পেপাৰৰ নম্বৰ আৰু তোমালোকৰ থিয়ৰী পেপাৰ নম্বৰ দুটাতে পাস কৰিব নালাগে। এনেকুৱা নহয় যে দুটাতে তোমালোকৰ পাস কৰাটো বাধ্যতামূলক। তোমালোকৰ এইবাৰৰ কাৰণে দুটাতে তোমালোকৰ মিলি পাস কৰিব লাগিব। মানে দুটা নম্বৰে তোমালোকৰ যোগ হ'ব। এনেকুৱা নহয় যে তোমালোকৰ OMRত পাস কৰিব লাগিব আৰু যদি তোমালোকে থিয়ৰীত ফেল কৰা তেনেহ'লে তোমালোকে ফেল। এনেকুৱা নহয়। মানে তোমালোকৰ দুটা মিলি যোগ হ'ব। দুটাৰ নাম্বাৰ যোগ হৈ তোমালোকে টোটাল নাম্বাৰটো হ'ব। সো তোমালোকে ইমান টেনশ্যন কৰিব নালাগে। আৰু তোমালোকৰ OMR পেপাৰটোহে খালি জাষ্ট গুৱাহাটীত যাই চোৱা হ'ব আৰু তোমালোকৰ থিয়ৰী পেপাৰটো নিজৰ কলেজতে চোৱা হ'ব। সো আজিৰ কাৰণে ইমানেই তোমালোকে ইনফৰমেশ্যন আছিল। সো তোমালোকে টেনশ্যন নকৰিবা আৰু এইবাৰ তোমালোকৰ নিশ্চয় পৰীক্ষাটো ভালে হ'ব। সো আজিৰ কাৰণে ইমানেই। ধন্যবাদ।